আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতু। দুদিনমান আগতে আমি আম্বেদকাৰ জয়ন্তী পালন কৰিলো। বাবা সাহেব আম্বেদকাৰ ভাৰতবৰ্ষৰ সংবিধানৰ পিতামহ স্বৰূপ। তেখেতে সংবিধান সভাৰ ড্ৰাফটিং কমিটিৰ চেয়াৰমেন আছিলে। তেখেতে কৈছিলে যে তোমালোকৰ বহুতেই বিনামূল্যে বহুতেই কিবা কিবি দিব, কিন্তু শিক্ষা নিদিয়ে। কাৰণ সিহঁতে ভালকৈ জানে শিক্ষাই মানুহৰ ভিতৰত তোমাৰ বিৰুদ্ধে প্ৰশ্নৰ উদয় কৰিব, আৰু এই শিক্ষা যিজনে পান কৰিব বাঘৰ দৰে গৰ্জিব। অৰ্থাৎ এই শিক্ষাই হল বাঘৰ গাখীৰ, আৰু এই গাখীৰ যি পান কৰিব বাঘৰ দৰে সি গৰ্জন কৰিব। অৰ্থাৎ তোমাৰ ইনচাফৰ পক্ষত সি হ'ব। সেইকাৰণে শিক্ষাৰ মতলব এইটো নহয় যে লাখ লাখ টকা দৰমহা পায় চলিচিটৰ, বেৰিষ্টাৰ, এডভোকেট, প্ৰফেচাৰ, ইঞ্জিনিয়াৰ, বিজনেছমেন হৈ ডাঙৰ ইঞ্জিনিয়াৰ হৈ আপোনাৰ পইচা অৰ্জন কৰি আয়েশ আৰামৰ এটা নিজৰ জিন্দগী কৰা নহয়। শিক্ষাৰ আচল উদ্দেশ্য হলো ন্যায়ৰ পক্ষত থিয় হোৱা। ডক্টৰ বাবা চাহেব আম্বেদকাৰ তেখেতে দলিত কমিউনিটিৰ পৰা আছিলে। তেখেতে সদায় কৈছে শিক্ষা, আৰু এই শিক্ষাই মানুহৰ ভিতৰত তোমাৰ কোনটো ৰাইট, কোনটো ৰং, কোনটো জাষ্টিস, কোনটো ইনজাষ্টিস এইটো তোমাক অৰ্থাৎ বিবেচনা কৰা শিকায়। কিন্তু আমাৰ সমাজত দুৰ্ভাগ্য 70 বছৰ হৈ গ'ল। তেখেতে আজিকালি 70 বছৰ আগতে এই কথাষাৰ কৈ গৈছিল, কিন্তু আমাৰ সমাজত এতিয়ালৈকে বহুত শিক্ষিত মানুহ আছে। আমি বুজি নাপাওঁ যে আমাক ভিক্টিম কাৰ্ড হিচাপে ইস্তেমাল কৰে বহুতে, আমাক ভোট বেংক হিচাপে বহুতে ইস্তেমাল কৰে, বহুতে আমাক ব্যৱহাৰ কৰি আছে আজি 70-80 বছৰ ধৰি। সেইকাৰণে আমাৰ সময় আহিল আমি অৰ্থাৎ নিজৰ আৱাজ, নিজৰ কুৱেশ্যন, নিজৰ ইতিহাস নিজে গঢ়াৰ কাৰণে আমি সকলোৱে আমাৰ সমাজত এতিয়া ল'ৰা ছোৱালীৰ হাতত আমি মোবাইল আৰু স্মাৰ্টফোন দি কলমটো তুলি ধৰিম। এই কলমে আপোনাক প্ৰশ্ন উদয় কৰিব, এই কলমে কুৱেশ্যন কৰা সুধিব, এই কলমে কোনটো জাষ্টিস, কোনটো ইনজাষ্টিস শিকাব, এই কলমে মুছলিমৰ পক্ষত থিয় হোৱা শিকাব, এই কলমে আপোনাক শিকাব যে কেনেকৈ প্ৰশ্ন কৰিব লাগে, আপোনাৰ অধিকাৰ কি, আপোনাৰ হক কি, সংবিধানে কি কি অধিকাৰ দিছে। বাবা চাহেব আম্বেদকাৰ কৈছিলে যে সিহঁতে তোমাক শিক্ষা দিব নিবিচাৰে, কাৰণ শিক্ষা হল বাঘৰ গাখীৰ, আৰু এই গাখীৰ যি পান কৰিব বাঘৰ দৰে গৰ্জিব। সিহঁতে বিনামূল্যে বহুত কিবা কিবি দিব। মোৰ পলিটিকেল ছাৰে কৈছিল BLLB সময়ত যে আমাক বহুতে এচি ৰুমত বহি ভোট কাউন্টিং হিচাপ কৰে, এই অঞ্চলৰ পৰা আমি ইমান ভোট পাম, ইয়াৰ পৰা আমি ইমান ভোট পাম। আমি সেইদিন গ'ল, আৰু এতিয়া আমি সজাগ হোৱাৰ উদয় হল। আমি সকলোৱে শিক্ষা অৰ্জন কৰিম, আমাৰ ল'ৰা ছোৱালীক সকলোকে আমি শিক্ষা দি আমি সিহঁতক নিজৰ ভিতৰত কোনটো জাষ্টিস, কোনটো ইনজাষ্টিস, কোনটো ন্যায়, কোনটো হক আমি সিহঁতৰ ভিতৰত আমি দিব লাগিব। ভালে থাকক, সুস্থ থাকক, সফল থাকক।